আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত কেইখনমান জনপ্ৰিয় অসমীয়া উপন্যাস আৰু ইয়াৰ লেখকৰ বিষয়ে উল্লেখ কৰা হ'ল। মৃত্যুঞ্জয় উপন্যাসৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসীমত যাৰ হেৰাল সীমা এই উপন্যাসৰ লেখক হ'ল কাঞ্চন বৰুৱা। ইয়াৰুইংগমৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। দেওলাংখুই উপন্যাসৰ লেখিকা হ'ল ৰীতা চৌধুৰী। অনুৰাধাৰ দেশ উপন্যাসৰ লেখক হ'ল ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। সূৰুযমুখীৰ স্বপ্ন উপন্যাসৰ লেখক হ'ল ছৈয়দ আব্দুল মালিক। জীৱনৰ বাটত এই উপন্যাসৰ লেখক হ'ল বীণা বৰুৱা। চাহেব পুৰাৰ বৰষুণ উপন্যাসৰ লেখিকা হৈছে অনুৰাধা শৰ্মা পূজাৰী। মামৰে ধৰা তৰোৱাল এই উপন্যাসৰ লেখিকা হ'ল মামণি ৰয়ছম গোস্বামী। নাহৰৰ নিৰিবিলি ছাঁ এই উপন্যাসৰ লেখিকা হৈছে অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল এই উপন্যাসৰ লেখিকা হৈছে অনুৰাধা শৰ্মা পূজাৰী। ধন্য নৰতনু ভাল এই উপন্যাসৰ লেখক হ'ল ছৈয়দ আব্দুল মালিক। অঘৰী আত্মাৰ কাহিনী এই উপন্যাসৰ লেখক হ'ল ছৈয়দ আব্দুল মালিক। নাংফা এই উপন্যাসৰ লেখিকা হৈছে জুৰি বৰা বৰগোহাঁই। পাটকাইৰ ইপাৰে মোৰ দেশ এই উপন্যাসৰ লেখিকা হৈছে চন্দনা গোস্বামী। মেৰেং উপন্যাসৰ লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। মাকাম উপন্যাসৰ লেখিকা হ'ল ৰীতা চৌধুৰী। ককা দেউতাৰ হাড় এই উপন্যাসৰ লেখক হ'ল নৱকান্ত বৰুৱা। ভানুমতী উপন্যাসখনৰ লেখক হ'ল পদ্মনাথ গোহাঁই বৰুৱা। অন্তৰীপ উপন্যাসখনৰ লেখক হ'ল ভৱেন্দ্ৰনাথ শইকীয়া। এধানী মাহীৰ হাঁহি এই উপন্যাসখনৰ লেখক হ'ল মহিম বৰা। দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এই উপন্যাসখনৰ লেখিকা হ'ল মামণি ৰয়ছম গোস্বামী। নীলকণ্ঠী ব্ৰজ এই উপন্যাসখনৰ লেখিকা হ'ল মামণি ৰয়ছম গোস্বামী। ডাৱৰ আৰু নাই এই উপন্যাসখনৰ লেখক হ'ল যোগেশ দাস। এনাজৰী এই উপন্যাসখনৰ লেখক হ'ল যোগেশ দাস। মিৰিজীয়ৰী উপন্যাসখনৰ লেখক হ'ল ৰজনীকান্ত বৰদলৈ। মনোমতী উপন্যাসখনৰ লেখক হ'ল ৰজনীকান্ত বৰদলৈ। আজিৰ মানুহ এই উপন্যাসখনৰ লেখক হ'ল হিতেশ ডেকা। এইটো জীৱন এই উপন্যাসখনৰ লেখক হ'ল হিতেশ ডেকা। ভাড়াঘৰ উপন্যাসখনৰ লেখক হ'ল হিতেশ ডেকা। পিতা পুত্ৰ উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। অস্তৰাগ উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। হাওৰৰ পুতেকে নাও মেলি যায় এই উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। হালধীয়া চৰায়ে বাওধান খায় এই উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। মৎস্যগন্ধা উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। নিসংগতা উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। ৰং মিলিৰ হাঁহি এই উপন্যাসখনৰ লেখক হ'ল ৰংবং তেৰাং। মৌন ওঁঠমুখৰ হৃদয় এই উপন্যাসখনৰ লেখক হ'ল য়েছে দৰ্জে থংচী। শকতা মনু এই উপন্যাসখনৰ লেখক হ'ল য়েছে দৰ্জে থংচী। সোণ হৰিণৰ চেকুৰ এই উপন্যাসখনৰ লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। মায়াবৃত্ত এই উপন্যাসখনৰ লেখিকা হ'ল ৰীতা চৌধুৰী। ভোক উপন্যাসখনৰ লেখিকা হ'ল জুৰি বৰা বৰগোহাঁই। ফেলানী উপন্যাসখনৰ লেখিকা হ'ল অৰূপা পতংগীয়া কলিতা। ছিন্নমস্তাৰ মানুহটো এই উপন্যাসখনৰ লেখিকা হ'ল মামণি ৰয়ছম গোস্বামী। জলকন্যা উপন্যাসখনৰ লেখিকা হ'ল মণিকুন্তলা ভট্টাচাৰ্য। মহাৰথী উপন্যাসখনৰ লেখক হ'ল চন্দ্ৰপ্ৰসাদ শইকীয়া। জংগম উপন্যাসখনৰ লেখক হ'ল দেৱেন্দ্ৰনাথ আচাৰ্য। পাতাল ভৈৰৱী উপন্যাসখনৰ লেখক হ'ল লক্ষ্মীনন্দন বৰা।
অভিযাত্ৰী উপন্যাসখনৰ লেখিকা হ'ল নিৰুপমা বৰগোহাঁই। শান্তনু কুলনন্দন এই উপন্যাসখনৰ লেখিকা হ'ল পূৰবী বৰমুদৈ। সেই নদী নিৰৱধি এই উপন্যাসখনৰ লেখিকা হ'ল নিৰুপমা বৰগোহাঁই। আশীৰ্বাদৰ ৰং এই উপন্যাসখনৰ লেখক হ'ল অৰুণ শৰ্মা। বিপন্ন সময় উপন্যাসখনৰ লেখক হ'ল মেদিনী চৌধুৰী। কথা ৰত্নাকৰ এই উপন্যাসখনৰ লেখক হ'ল ধ্ৰুৱজ্যোতি বৰা। মৰিয়াহোলা এই উপন্যাসখনৰ লেখক হ'ল জয়ন্ত মাধৱ বৰা। চাণক্য এই উপন্যাসখনৰ লেখিকা হ'ল জয়শ্ৰী গোস্বামী মহন্ত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।